আমাৰ যে চৌপাশৰ পৰিৱেশটো চাফ চিকুণ কৰি ৰখাটো আমাৰ দায়িত্ব হয়নে নহয়? হয় বা। আমি যে সদায় যে স্কুললৈ আহি থাকোঁ, সদায় যে দেখা পাওঁ যে ৰাস্তাত যে জাবৰ জোঁথৰ বা চিপছৰ বাকলি এইবোৰ পেলাই থ'ব লাগে জানো ৰাস্তাত? নালাগে, এইবোৰক আমি ডাষ্টবিনত বা মাটিত পুতি থ'ব লাগে। আৰু এইটো মনত ৰাখিব লাগিব যে প্লাষ্টিকবোৰ বেলেগকৈ পুতি থ'ব লাগিব আৰু জাবৰ জোঁথৰবোৰ বেলেগকৈ পুতি থ'ব লাগিব। আৰু কেঁচা ফল মূলৰ বাকলি আৰু শাক পাচলিৰ বাকলিৰ দ্বাৰাও যে পচন সাৰ তৈয়াৰ কৰিব পাৰে, সেইটো জানা জানো তুমি? নহয় বা, নাজানো। কৈছোঁ। তাৰ দ্বাৰা আমি পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ। এই পচন সাৰ খেতিত দিলে খেতিৰ শস্যও ধুনীয়া হয় আৰু এই শস্য আমি খালেও আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয়। আমি দুজনীয়ে সজাগ হ'লে হ'ব জানো? নহয়, আমি সকলোকে সজাগ কৰি তুলিব লাগিব যে ৰাস্তা ঘাট বা য'তে ত'তে জাবৰ জোঁথৰ নেপেলাই ডাষ্টবিনত ব্যৱহাৰ কৰক। আমি সকলোকে এই কথা বুজাই দিব লাগিব। আমি প্লাষ্টিকৰ ব্যৱহাৰ কেনেকৈ কম কৰিম? আমি প্লাষ্টিকৰ মোনাবোৰ আঁতৰাই আমি কাগজৰ মোনা ব্যৱহাৰ কৰিব পাৰোঁ আৰু কাপোৰৰ মোনা ব্যৱহাৰ কৰিব পাৰোঁ। এনেদৰে আমি প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব পাৰোঁ। এনেদৰে যদি আমি সকলোৱে যদি আমি সজাগ হৈ থাকোঁ, আমাৰ চৌপাশৰ পৰিৱেশটো সদায় চাফ চিকুণ হৈ থাকিব। হয় বা।